স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইভ ইউটিউব চেনেললৈ। বন্ধুসকল, লৈ আহিছোঁ নতুনকৈ এটা চাকৰি বিজ্ঞাপন, যিটো বিজ্ঞাপন জাৰি কৰিছে SAIL পৰা, তাৰমানে ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেডৰ পৰা। ইয়াতে টোটেল আমাৰ পদ মুকলি হৈছে 314টা। ইয়াতে টোটেল পদ মুকলি কৰা হৈছে 314টা। তো আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণভাৱে জানিম আমি ইয়াৰ বাবে আমি এপ্লাইটো কেনেকৈ কৰিম, তাৰ লগতে আমাৰ এক্সাম প্ৰচেছটো কেনেকৈ হ'ব, গোটেইখিনি বস্তু আমি ডিটেইলছত আলোচনা কৰিম। সো ভিডিওটো একেলগে নিশ্চয় চাই থাকিব। সো ইয়াতে পোনপ্ৰথমে কি কোৱা হৈছে, ইয়াতে কোৱা হৈছে নেম অফ পোষ্ট। ইয়াতে পোষ্টৰ নামখিনি দিয়া আছে। ইয়াতে কি আছে, অপাৰেটৰ কাম টেকনিচিয়ান। ইয়াতে টোটেল ভেকেঞ্চি আছে 314টা। এই 314টাৰ ভিতৰত এতিয়া ডিপাৰ্টমেণ্ট ৱাইজ ভাগ কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় চাই ল'ব নিজৰ ডিপাৰ্টমেণ্টটো, আপুনি কোনটো ডিপাৰ্টমেণ্টৰ পৰা হয়তো আপুনি ইয়াতে কোৰ্চ কৰা আছে বা ডিপ্ল'মা বা হয়তো আপুনি ডিগ্ৰী কৰা আছে, আপুনি সেইমতে এপ্লাই কৰিব পাৰিব। ইয়াতে পে স্কেল কোৱা হৈছে 26,600ৰ পৰা 38,900 লৈ। ইয়াতে 3% কি আছে, ইয়াতে 3% আপোনাৰ ইনক্ৰিমেণ্ট আছে আৰু লগতে S3 বুলি ইয়াতে দিয়া আছে। তো নেক্সট আছে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া। এজ লিমিট আপোনাৰ থাকিব লাগিব 18 to 28 ইয়াৰ্ছ আপোনাৰ এজ হ'ব লাগিব। নেক্সট আছে কি এজ ৰিলেক্সেশ্যন। এজ ৰিলেক্সেশ্যনটো কি আহিব, যে ST কাৰণে কিমান আহিব, যে ST কাৰণে ইয়াতে যে এজ ৰিলেক্সেশ্যন বুলি ক'লে আমি ইয়াতে কেটেগৰি ৱাইজ ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া থাকিব। আপুনি যদি অফিচিয়েল ৱেবছাইট যিটো আছে, অফিচিয়েল ৱেবছাইটত গৈ কিনে আপুনি অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে সেইটো পঢ়িব বিচাৰে, তেতিয়া আপুনি নিশ্চয় তাতে পাব যে ইয়াতে আপুনি পাব ST SCৰ কাৰণে আপুনি পাই যাব ইয়াতে 5 ইয়াৰ্ছ, OBCৰ কাৰণে পাব আপুনি ইয়াতে 3 ইয়াৰ্ছ, তাৰপিছত আপুনি PWDৰ কাৰণে আপুনি পাব 5 ইয়াৰ্ছ। এইখিনি আপুনি এজ ৰিলেক্সেশ্যন আহি যাব। অ'কে, চ' নেক্সট আছে কি এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে কি আছে, যে মেট্ৰিকুলেশ্যন উইথ 3 ইয়াৰ্ছ ফুল টাইম ডিপ্ল'মা ইন ৰেচপেক্টেড ব্ৰাঞ্চেছ অফ ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। মানে আপুনি আফটাৰ মেট্ৰিক বা HSLC পাছ কৰাৰ পিছত আপুনি এটলিষ্ট 3 বছৰৰ এটা ডিপ্ল'মা থাকিব লাগিব যিকোনো এটা ৰিকগনাইজ বৰ্ডৰ পৰা। নেক্সট আছে কি মিনিমাম কোৱালিফিকেশ্যন মাৰ্কছ ফৰ ইন এলিজিবিলিটি কোৱালিফিকেশ্যন। ইয়াতে আছে কিমান 50% ফৰ আনৰিজাৰ্ভ এণ্ড 40% ফৰ ST SC PWD এণ্ড ডিপাৰ্টমেণ্টেল কেণ্ডিডেট। নেক্সট আছে এপ্লিকেশ্যন ফি। এপ্লিকেশ্যন ফি ইয়াতে কি আছে, যে এট দ্য টাইম অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন কেণ্ডিডেট ৰিকুৱাৰ্ড টু পে দ্য এপ্লিকেশ্যন প্ৰচেছ এজ পাৰ ফি মেনশ্যন। ইয়াতে মেনশ্যন কৰা আছে ফিখিনি। আমি জেনেৰেল OBC আৰু EWS কাৰণে আছে 500 আৰু ST SC PWD আৰু ESI মানে এক্স ছাৰ্ভিচমেন আৰু ডিপাৰ্টমেণ্টেল যদি কোনোবা হয় তেতিয়াহ'লে আপোনাৰ 200হে পে' কৰিব লাগিব। ইয়াৰ ডেটটো আমাৰ ষ্টাৰ্ট হ'ব কেতিয়া, যে ইয়াৰ ডেটটো ষ্টাৰ্ট হ'ব 26ৰ পৰা আৰু যাৰ লাষ্ট ডেট আছে কিমান 18 মাৰ্চ 2024। চ' অনতিপলমে আমি এপ্লাইটো কৰি দিব, যিহেতু অনলাইন এপ্লাই হয়, গতিকে আমি যিমান সোনকালে পাৰোঁ এপ্লাইখিনি কৰিব লাগে, যিহেতু লাষ্টত আমাৰ ছাৰ্ভাৰৰ প্ৰব্লেম থাকে। চ' নিশ্চয় আপোনালোকে এপ্লাই কৰি ইয়াৰ লগতে ইয়াৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন লৈ থাকিব। আৰু ইয়াৰ বাবে কেনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগে, হয়তো কেনেকুৱা ধৰণৰ এক্সাম হ'ব, যদি আপোনালোকে সেইখিনি জানিব বিচাৰে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আমি সেইখিনিৰ কাৰণে পৰৱৰ্তী ভিডিঅ' আমি হয়তো নিশ্চয় আপোনালোকৰ আগত লৈ আহিম। চ' লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই ৰাখিব। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।